নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছো বন্ধুসকল সদায় আপোনালোকক বেলেগৰ ভিডিঅ' মই দি থাকো বিশেষকৈ কৃষি ক্ষেত্ৰত বেছি ভিডিঅ' মোৰ যায় চেনেলত আপোনালোকে জানে সদায় বেলেগৰ ভিডিঅ' দি থাকো আজি ভাবিলো আজি আপোনালোকক আমাৰ সৰুকে কৰা খেতি আজি আমাৰ পামলৈ আহিছো পামত আমাৰ দাদাই লাগি থাকে আপোনালোকে নিশ্চয় জানেই আৰু তেওঁৰ নামটো সকলোৱে প্ৰায়খিনি চিনি পায় মদন বৰুৱা গতিকে আমাৰ দাদাই কৰা খেতি আজি আপোনালোকক দেখুৱাম আগতেও দেখুৱাইছিলো ৰঙলাওৰ ভিডিঅ' আপোনালোকে দেখিছিলে এবাৰ অলপ বেলেগ ধৰণৰ ভেৰাইটি কিছুমান কৰিছে বিলাহী কৰিছে বেঙেনা কৰিছে তিহু কৰিছে লাও কৰিছে কোমৰা কৰিছে ৰঙলাও কৰিছে বিন কৰিছে ভোট জলকীয়া কৰিছে ভেন্দি কৰিছে সকলোবোৰ আপোনালোকক অলপ অলপকৈ দেখুৱাম বৰ বিশেষ মাটি আমাৰ নাই কম মাটি কিন্তু কম মাটিতেই নানান ধৰণৰ খেতি কবিৰ পৰা আৰম্ভ কৰি ফুলকবিৰ পৰা আৰম্ভ কৰি আলুৰ পৰা আৰম্ভ কৰি ৰঙলাও তিহু ভোট জলকীয়ালৈকে সকলোবোৰ কম কমকৈ কৰিছে ভিডিঅ'টো আপোনালোকে চাই থাকিব সম্পূৰ্ণ শেষলৈকে দেখিব যে কি ধৰণে জৈৱিক পদ্ধতিৰেও কম মাটিতে নানান ধৰণৰ কৃষি কৰিব পৰা যায় আজি সেইকাৰণে ভাবিলোঁ আপোনালোকক সদায় বেলেগৰ ভিডিঅ'নো কিমান চাব আজি আমাৰ ঘৰৰ ভিডিঅ' আপোনালোকে চাওক ইয়াতে আপোনালোকে দেখা পাইছে বিলাহীটো এইটো হাইব্ৰিড বিলাহীয়ে হয় থলুৱা ভেৰাইটি নহয় কিন্তু হাইব্ৰিড যদিও বিলাহীটো দেখা পাইছে আপোনালোকে মালচিং পাৰি এই ধৰণে কৰিছে এই বিলাহীটোত গছ পোতা নাই কাৰণ গছ পুতিলে ইয়াত জোৰটো কম থাকে গতিকে এনে ধৰণে গছ নপতাকে তলতে বিলাহীটো হৈ আছে আপোনালোকে দেখা পাইছে বিলাহী কি ধৰণে লাগিছে দেখিছে লমালমে বিলাহী লাগিছে কিন্তু এই সময়ত বিলাহীৰ যথেষ্ট উৎপাদন হয় আপুনি যদি ভেৰাইটিটো ভাল আনে তেতিয়াহ'লে বিলাহী খেতি ভালেই হয় আমাৰ মাটিত দেখা পাইছে আপোনালোকে বিলাহী যথেষ্ট হৈছে এফালে বিলাহীৰ কাষে কাষে মালচিঙত এই ধৰণৰে বেঙেনা কৰিছে বেঙেনাও দেখিছে বেঙেনা যথেষ্ট লাগিছে গছত কলি পেলাইছে এতিয়া ফুলৰে ভৰ্তি হৈ আছে বেঙেনাৰ গ্ৰোথটো ভাল হৈছে আৰু বেঙেনাৰ এই জাতটো খুব সম্ভৱ দীঘলীয়া ধৰণৰ হয় কিন্তু যথেষ্ট বেঙেনা লাগে এই জাতটোৰ বেঙেনা কৰিলে দীঘল জাতৰ যিটো বেঙেনা সেই জাতৰ বেঙেনাৰ বেমাৰ আজাৰ কম হয় আৰু লাগেও যথেষ্ট পৰিমাণে লাগে বিক্ৰীও ভাল হয় ইয়াৰ বজাৰ ভাল এফালে দেখিছে পানীলাও হৈ আছে পানীলাও আমি এই বছৰটোৰ প্ৰায়কেইটা দিন আমি ঘৰত কিনিবলগীয়া হোৱাই নাই এই ধৰণৰ ঘৰৰ পানীলাও খাই আছোঁ আৰু পানীলাওৰ লগতে দুই এজোপা ইয়াতে কোমোৰাও দিছে কোমোৰাও পানীলাওৰ লগত সমানে সমানে কোমোৰাও হৈছে আপোনালোকে দেখা পাব এইটো দেখিছেনে এইটো হ'ল কোমোৰা দেখিছে কোমোৰা এই সময়ত বিশেষকৈ কোমোৰা নহয় কিন্তু তাত দুটা কোমোৰা আমি দেখিছোঁ কোমোৰা আৰু কেইদিনমানৰ পিছতে হাঁহৰ লগত খাবলৈ সুন্দৰ হ'ব পানীলাওৰ পুলিও এতিয়া আকৌ নতুনকৈ দিছে পানীলাও লাগি আছে অৱশ্যে পানীলাও তুলনামূলকভাৱে এতিয়া কমিছে প্ৰডাকশ্যনটো এইজোপা মটৰ কেইজোপামান আছে মটৰো ধুনীয়াকৈ লাগিছে এতিয়াহে লাগিছে শেহতীয়া জাতৰ মটৰৰ কিন্তু বৰ্তমান বজাৰ ভাল এই সময়ত যদি আপুনি বজাৰত কিনিবলৈ যায় মটৰ 50ৰ পৰা 60 টকালৈকে মটৰৰ কিনিবলৈ দাম কয় আমিও বজাৰত মটৰ এই সময়ত যথেষ্ট মটৰৰ দাম পোৱা যায় আলু আপোনালোকে দেখিছে আলু হৈছে ইয়াত কাণপুৰীয়া আলু আছে অলপ আৰু খাচীয়া আলু আছে কাণপুৰীয়া আলু খাচীয়া আলু ইয়াত 1 বিঘামানৰ ভিতৰত হ'ব খুব সম্ভৱ আলুখিনি আলু দেখিছোঁ এইফালে ফুলি আছে আলুৰ ফুল আপোনালোকে দেখিছেনে আগতে এই আলুৰ ফুল চাওক কি ধৰণে ফুলিছে আলু ফুলিলে ভাল বুলি কয় আলু ইয়াত তিহু আপোনালোকে দেখা পাইছে তিহু ভালেই হৈছিলে কিন্তু তিহু এতিয়া শেষ পৰ্যায়ত প্ৰায় তিহুখিনি কিন্তু যথেষ্ট ভাল প্ৰডাকশ্যন এবাৰ পোৱা গৈছিলে তিহুত কেইবাটাও বজাৰত বিক্ৰী কৰা হয় আমাৰ ইয়াত দেওবৰীয়া বজাৰ হয় বুধবৰীয়া বজাৰ হয় সোমবৰীয়া বজাৰ এই তিনিওটা বজাৰতে আমাৰ তিহু এবাৰ বিক্ৰী কৰিব পৰা হৈছে এতিয়া তিহুৰ ছিজন নহয় যদিও মানে এই ছিজনত যদি আপুনি তিহু বেচিব পাৰে তেতিয়াহ'লে কিন্তু আপুনি দাম পায় গতিকে তিহুত সময়ো কম লাগে জিকা বা অন্যান্য খেতিৰ তুলনাত তিহু খুব কম সময়তে হয় 40-45 দিনৰ ভিতৰতে তিহু হৈ যায় তিহু এনে হেন্দালি দি কৰিব পৰা যায় কিন্তু হেন্দালি দি কৰাতকৈ এই ধৰণে যদি আপুনি ৰছী বান্ধি কৰে তেতিয়াহ'লে খৰচ কম হয় আৰু আমাৰো দেখিছে আপোনালোকে ৰছীৰ সহায়ত কৰিছে আৰু কিছুমান তলতেই হৈ আছে মালচিং আছিলে ইয়াত মালচিঙৰ ওপৰতে এনে ধৰণৰে হৈ আছে কিন্তু যত্নটো আচলতে তিহু
ভালদৰে যদি যত্ন লোৱা হয় তেতিয়াহ'লে কিন্তু প্ৰডাকশ্যন যথেষ্ট পৰিমাণে তিহু পোৱা যায়। এইবাৰ কিমান কৰা হৈছে ন আমাৰ ইয়াত? বিলাহী আছে 100 জোপামান। 100 জোপামান বিলাহী আছে, কিন্তু বিলাহী জাতটো ভালেই এইবাৰ, প্ৰডাকশ্যন দেখিছোঁ ভালেই হৈছে। ভালে লাগিছে, 2-এটা প্ৰডাক্ট আৰম্ভ হৈছে আৰু। বিলাহী আমাৰ দিব পৰা হয়গৈ নাই? কিমান দিনমান লাগিব আৰু 15 দিনমান লাগিব। 15 দিন লাগিব। 10-15 দিন। বেঙেনা কিমান ৰোৱা হৈছে? বেঙেনা বৰ্তমান 1000 লৈছে। 1000? 1000। তিহুটো দিয়াই হ'ল। আমাৰ টোটেল তিহু কিমান দিয়া হৈছে? আছে প্ৰায় 500 খলি আছে। 500 খলি তিহু আছে। ৰঙালাও আছে। ৰঙালাও কিমান আছে? ৰঙালাও আছে 500 খলিয়ে হ'ব। ৰঙালাও 500 খলি। আৰু বিলাহী দেখিছে, বিলাহী খুব সুন্দৰ হৈছে। বিলাহীৰ গতটো এতিয়ালৈকে বাৰু ভালেই, কিন্তু সেই সময়লৈকে থাকিলেই হ'ল আৰু। যত্নটো ইয়াতো চব জৈৱিক, বেছিভাগ গোবৰে দিয়া হৈছে। গোবৰৰ ওপৰত চব গোবৰ, গোটেইখিনি গোবৰ সাৰত কৰা, জৈৱিক পদ্ধতিত কৰা হৈছে। ৰাসায়নিক সাৰযুক্ত ইয়াত ব্যৱহাৰ কৰা নাই, ৰাসায়নিক কোনো ধৰণৰ কেমিকেল। ভোট জলকীয়া আপোনালোকে দেখিছে, ভোট জলকীয়াত ভাৰ্মি কম্পোষ্টটো ব্যৱহাৰ কৰিছে। বিশেষকৈ ইয়াত কেঁচু সাৰ খুব ভাল ভোট জলকীয়াৰ কাৰণে। কেঁচু সাৰৰ লগতে শুকান গোবৰৰ গুড়ি ইয়াত প্ৰয়োগ কৰা হৈছে। আৰু ভোট জলকীয়া ওখ মাটি লাগে, কিন্তু আমাৰ এইখিনি যদিও ওখ, তেওঁ ইমানো বেছি ওখ নহয়। কিন্তু দেখা পাইছে যে ভোট জলকীয়াও ভালে হৈছে। আৰু ভোট জলকীয়াৰ এটা সুন্দৰ মাৰ্কেট আছে। আপোনালোকে জানে কেজি 400 টকালৈকে ভোট জলকীয়া হয়। আৰু ভোট জলকীয়াও বেছি কৰা নাই, কিন্তু যি কেইজোপা কৰিছে ভোট জলকীয়া আপোনালোকে দেখিছে ভালেই হৈছে ভোট জলকীয়াও। ইফালে ইয়াত দেখিছে আপোনালোকে থলুৱা ৰহৰ মাহ, আৰু এই ৰহৰ মাহো খুব ভাল হৈছে। ৰহৰ মাহ আচলতে ৰহৰ মাহ কেনেকৈ এজোপাতে যথেষ্ট লাগিছে। কেইজোপামানহে আছে, বৰ বিশেষ নাই, কিন্তু যিকেইজোপা আছে খুব সুন্দৰকৈ লাগিছে। ৰহৰ মাহ এই সময়ত পকিবলৈ আৰম্ভ কৰে, আৰু কিছুদিনৰ পিছতে এয়া ছিঙিব পৰা যাব। শুকাই গ'লে, সম্পূৰ্ণ যেতিয়া শুকাই যাব তেতিয়া ছিঙিব পৰা যাব। আৰু ঘৰৰ দালি যদি আপুনি ঘৰতে খাবলৈ পায় তেতিয়া ইয়াতকৈ আৰু কি লাগে। নতুনকৈ এইফালে আকৌ মাটি প্ৰস্তুত কৰি থকা হৈছে বেঙেনা পুলি ৰুবৰ কাৰণে। ইয়াতে বেঙেনা পুলি ৰোৱা হ'ব, আৰু কিছুদিনৰ পিছতেই জানুৱাৰীৰ আৰম্ভণিতে ইয়াতে তৰমুজো কৰা হ'ব। ইয়াত বিনো কেইজোপামান হৈছিলে, বিন, কিন্তু ইয়াত এটা খুব সমস্যা হয় বিনৰ খেতিৰ। বিশেষকৈ ইয়াত শহাপহু আছে, বনৰীয়া শহাপহু। এই শহাপহুৱে বিন খাই তহিলং কৰে। বেঙেনাও দেখিছোঁ 2-এজোপা, কিন্তু বেঙেনাও খাইছে। এফালে এয়া ফুলকবি শেহতীয়া হৈছে, আৰু ফুলকবি বৰ ভাল হোৱা নাই, কাৰণ ফুলকবিত ৰাসায়নিক সাৰৰ প্ৰয়োগ খুব কৰিব লগা হয় বা কীটনাশক খুব দৰকাৰ হয়। কিন্তু ইয়াত যিহেতু গোবৰ সাৰত বৰ বিশেষ ভাল হোৱা নাই, আৰু পানী খুব সময়মতে যদি পানী দিব পৰা নাযায় কবি, তেতিয়াহ'লে বৰ ভাল নহয়। ইয়াত দেখিছে ব্ৰকলিও কেইজোপামান আছে, আৰু ফুলকবি অলপ আছে। ফুলকবি কিন্তু গোটটো বৰ বিশেষ ভাল হোৱা নাই, খাবৰ বাবে হৈছে। এয়া বেঙেনা আপোনালোকে দেখিছেনে? এয়া বেঙেনা পুলিবিলাক কি ধৰণেৰে এই আগটো খাই দিছে। এই আগটো ইয়াত শহাপহু আছে, এই শহাপহুৱে আগবিলাক ৰাতি ৰাতি আহি খাই পেলাইছে। কেইবাটাও পুলি আপোনালোকে দেখিছে, ইয়াৰ গুৰিবিলাকহে আছে। কেইবাটাও পুলি শহাপহুৱে খাই তহিলং কৰিছে। গতিকে কি ধৰণেৰে ইয়াক সুৰক্ষা দিব পাৰি আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। এই চব আগবিলাক খাই দিছে, গুৰিকেইটাহে আছেগৈ। আৰু পানীৰ কাৰণে সৌৰশক্তি চালিত মটৰৰ ব্যৱস্থা কৰিছে। নতুনকৈ এইটো মটৰ স্থাপন হৈছে। মটৰ মানে এইটো ছ'লাৰত চলে, আপোনালোকে জানে। এইটো এই ধৰণে পানী যোগানৰ ব্যৱস্থাটো কৰিব পৰা যায়। বন্ধুসকল, ভৰলী নদীৰ পাৰত আমাৰ পাম। আপোনালোকে দেখিছে এই লোকেশ্যনটো কি সুন্দৰ লাগে। শোণিতপুৰ জিলাৰ চামধৰাৰ এই ভৰলী নদীৰ কাষতে আমাৰ এই পামখন আছে। আপোনালোকে মোৰ পিছফালে সেইটো দেখিছে, এইটো গৰা বান্ধ। এই বান্ধটো গৈ পেলাই চকীঘাটত লাগিছেগৈ। এই বান্ধটোৰ কাষতে এইদৰে আমাৰ পাম। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। যিসকলে এতিয়াও আমাৰ চেনেল RB Tips ছাবস্ক্ৰাইব কৰি লোৱা নাই, এই ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেল RB Tips ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।